মেইন কথাটো হল এটো যে নিয়মৰ কাৰণে মানুহ নে মানুহৰ কাৰণে নিয়ম হেতুহে কথা মই ভাবো মানুহ আগত নিয়ম পিছত হেকনে মানুহে যেটো ডিসিশন লব হেতুই নিয়ম সম্পৰ্ক এনেকা হ'ব লাগে যে যি হাজবেন্ড হ'ব তেওঁ ওপৰত থাকিব তেওঁ পুৰুষ হে কাৰণে আৰু নাৰী মানে ওয়াইফ বুলি তলত থাকিব এনেকা নহয় আমি বন্ধু আমি একদম সমান আমাৰ তাইৰাই মোক মালা পিন্ধাই কেনে মোক সেৱা কৰিছে আৰু তাতে মেইন এটা মুহূৰ্ত আছিল ময়ো তাইৰাক মালা পিন্ধাই কেনে ময়ো সেৱা কৰিছো উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে যি ট্ৰান্স ওমেনৰ বিবাহ হোৱা দেখিবলৈ পোৱা গ'ল আৰু দেখিছে আপোনালোক সকলোৱে ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি আছে নিশ্চয় মোৰ সোঁ চাইডে আছে তাইৰা আৰু এইফালে আছে বিক্ৰমজিত প্ৰথমে দুইগৰাকীকে স্বাগত জনাইছো যেটো আজি ইন্টাৰভিউ দিলে প্ৰথমে কৈছো ইন্টাৰভিউটো দি কেনেকুৱা লাগিলে খুব ভাল লাগিছে আপোনাৰ লগতটো আগতেও কাম কৰিছো আমি তো আপোনাৰ কোৱেশ্চনখিনিও ভাল থাকে আৰু লগত আমি ইমানখিনি কথা ক'ব পারলো আপোনাৰ সন্মুখত সেইখানে বহুত ভাল লাগিছে মানে বহুত কথা থাকে আমি আধা ঘন্টা প্ৰগ্ৰাম আছিল ন হয় আধা ঘন্টা প্ৰগ্ৰামটো কিমান সময় হৈ গ'ল 1 ঘন্টা কেনেকুৱা লাগিলে কথা পাতি খুব ভাল লাগিছে এনেকুৱা সাপোৰ্টিভ মানে মানুহ হলে ভাল হয় তেতিয়া মানে সমাজৰ কাৰণেও ভাল আৰু এই নিউজৰ দায়িত্বটো পুৰা আপোনাৰ আপুনি যেনেকে প্ৰেজেন্ট কৰিব তেনেকৈ কিন্তু মানে অপিনিয়ন বিলাক হ'ব মানুহৰ তো আপোনাৰ পৰা আমি বহুতখিনি মানে সাপোৰ্ট পাই আহিছো যেনে ভাল লাগে এটা কথা কওঁ আজিলৈকে 10 বছৰ হ'ল মই আজি গম পালো এইটো মই ইন্টাৰভিউ লৈছিলো আগতে কিন্তু মই গম পোৱা নাছিলো যে আপোনালোকৰ 10 বছৰ হ'ল বুলি আচ্ছা আচ্ছা আজি 10 বছৰ হ'ল 10 বছৰ এটা পৰীক্ষা কৰি চাওঁ তেওঁৰ বিষয়ে কি জানে আপুনি আৰু ডেট অফ বাৰ্থ কিমান ডেট অফ বাৰ্থ হ'ল 13th মে হয় আৰু কি খাই ভাল পায় তেওঁ চাওমিন হয়নে হয় একদম কাৰেক্ট আপোনাক সুধো তেওঁ কোন স্কুলৰ পৰা পাছ আউট নেতাজী বিদ্যাপীঠ মালিগাঁও ৰেলৱে হাই স্কুল হয় কি খাই ভাল পায় আমাৰ এইখিনি কোৱেশ্চন সুধিলে আপুনি এইখিনি বস্তুতে পাব যে আমাৰ দুটা সেইখিনি চইচখিনি একেই তাইও চাওমিন খাই ভাল পায় চাওমিন লাভাৰ যদি ভাত থাকে আৰু চাওমিন থাকে তেতিয়া কি চইচ কৰিব দুইজনে চাওমিনে খাম চাওমিন খাম পেট বেয়া নহয় নাই আমি মানে ফাষ্ট ফুড কমে খাওঁ কিন্তু আমি চাওমিনে খাওঁ আৰু মোমোজ খাওঁ আৰু তেনেকুৱা ধৰণৰ বেছি মছলা থকা আমি ফাষ্ট ফুড নাখাওঁ আপোনাৰ বিয়া হৈ কেনেকুৱা লাগিলে খুব ভাল লাগিছে বিয়া হৈ মানে একদম মানে ইমান দিনৰ যে মনৰ এইটো হেপা আছিলে সেইটো মানে পূৰ্ণ হ'ল আৰু আৰু কি ক'ব আৰু কি ক'ব বিয়াখনৰ মোমেন্ট এটা যদি ক'বলৈ দিওঁ মনত থকা খুব ভাল এটা মোমেন্ট আছে সেইটো মই ক'ব বিচাৰো সেইটো হ'ল জেন্ডাৰ ইকুৱেলিটি জেন্ডাৰ ইকুৱেলিটি কাৰণ আপোনালোকে জানে যে যেতিয়া মানে কি কয় এইটো কয় নাই মালা পিন্ধা হয় তুমি কৈ দিয়া তুমি ভালকে ধুনীয়াকে কৈ দিয়া মই কৈ দিওঁ যে আমাৰ বিয়াত মেইন আমাৰ বিয়াত নিয়ম থাকে যে দৰা কইনাই দুজনে দুজনক মালা পিন্ধায় ন তো সবতে থাকে সব তো তাইৰাই মোক মালা পিন্ধাই কেনে মোক সেৱা কৰিছে আৰু তাতে মেইন এটা মুহূৰ্ত আছিল ময়ো তাইৰাক মালা পিন্ধাই কেনে ময়ো সেৱা কৰিছো তাইৰাক সেইটো হ'ল আমাৰ জেন্ডাৰ ইকুৱেলিটি মানে কোনো হাইৰাৰ্কি নাই কোনো ডমিনেন্স নাই কিন্তু আমাৰ মানে এনেকুৱাই হ'ব লাগে সম্পৰ্ক এনেকুৱা হ'ব লাগে যে যি হাজবেন্ড হ'ব তেওঁ ওপৰত থাকিব তেওঁ পুৰুষ হে কাৰণে আৰু নাৰী মানে ওয়াইফ বুলি তলত থাকিব এনেকুৱা নহয় আমি বন্ধু আমি একদম সমান আমাৰ ইউটিউব চেনেল এটা আছে তাইৰা বিক্ৰম ব্লগছ বুলি তাতে আমি ট্ৰান্সজেন্ডাৰ বিষয়বিলাক লৈ কেনে ভিডিঅ' বনাওঁ তো তাতে কিছুমানে কমেন্টছত লিখিছে যে দৰাই কিয় কইনাৰ ভৰি ধৰিছে তো তেওঁলোকক মই কৈ দিব বিচাৰো এইটো ভৰি ধৰাটো আমি নিয়ম হিচাপে লোৱা নাই এইটো সন্মান নাৰীৰ প্ৰতি যে মোৰ সন্মানটো মই তাইৰাক এটা সন্মান কৰি কেনে ভৰি ধৰিছো এইটো কোনো আমি নিয়মৰ ভিতৰত ধৰিব নালাগে আৰু নিয়মটো দিনে দিনে পৰিৱৰ্তন হৈ আছে বহুত ধৰণৰ নিয়ম হৈ আছে আজি মানুহে গৈ হেলিকপ্টাৰত বিয়া পাতে আজি গৈ সাগৰৰ মাজত বিয়া পাতে তো এইবিলাকতো নিয়ম চেঞ্জ কৰিছে ন নিয়ম হ'ল এটা মণ্ডপত মানুহে বিয়া পাতে তো এইবিলাক ধৰণৰ নিয়ম যেতিয়া চেঞ্জ হৈছে বহুত নিয়ম নতুন নতুন নিয়ম আহিব কিন্তু মেইন বিয়াৰ যিখিনি আমাৰ মন্ত্ৰ উচ্চাৰণ হয় বা পণ্ডিত এজনে বিয়া কৰাই দিয়ে সেইখিনি বস্তু আছে মেইন কথাটো হ'ল এটো যে নিয়মৰ কাৰণে মানুহ নে মানুহৰ কাৰণে নিয়ম হেতুহে কথা মই ভাবো মানুহ আগত নিয়ম পিছত হেকনে মানুহে যেটো ডিসিশন লব হেতুই নিয়ম হয় নিয়মবিলাকটো মানুহে বনাইছে ন বস্তুটো তো মানুহে মেইন নিয়মটো ঠিক ৰাখি কেনে তাৰ মাজত দুটা এটা চেঞ্জ কৰিব পাৰে আৰু মই তাইৰাক সেইকাৰণে ভৰিত ধৰিছো যে সন্মানটো তাইৰাৰ প্ৰতি যে মোৰ সন্মানটো আছে সেইকাৰণে মই তাইৰাৰ প্ৰতি নহয় মোৰ গোটেই নাৰী সমাজৰ প্ৰতি সন্মানটো আছে মই মোৰ মা মোৰ বাইদেউ মোৰ বৌ সবকে মই সন্মান দিওঁ
সেইটোৱে ন একদম একদম আৰু বহুত বহুত ধন্যবাদ ইমান সময় মোক দিলে আৰু দৰ্শকসকলে এই ভিডিঅ'টো দেখিছে আপোনালোকে আৰু অসম লাইভৰ যি ডিজিটেল পেজ আছে ডিজিটেল পেজত আপোনালোকে সম্পূৰ্ণ অনুষ্ঠান 1 ঘণ্টা আমি কথা পাতিছোঁ যিহেতু 1 ঘণ্টাৰ অনুষ্ঠান আপোনালোকে চাবলৈ পাব বিশেষ কিছুমান আমি যিসমূহ বিশেষ ভাল ভাল কথা আমি যি পাতিছোঁ সেইসমূহ আপোনালোকে অসম লাইভৰ যি পেজ আছে পেজত আপোনালোকে চাবলৈ পাব আৰু ইমান সময় দিয়াৰ বাবে দুইগৰাকীকে আকৌ ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ নমস্কাৰ ঠিক আছে